ইতিমধ্যে এটা ফোন কল ভাইৰেল হৈছে আৰু তাৰ পিছতেই মই বৰ্তমান সময়ত উপস্থিত আছোঁ মনোৰঞ্জন তালুকদাৰৰ সৈতে গতিকে পোনে পোনে মই তেওঁৰ মুখৰ পৰাই জানিম যে প্ৰকৃততে ঘটনাটো কি এটা অডিঅ'টো বনোৱা এইটো বনাইছে অডিঅ'টো ইয়াত তাৰ কাটি আনি পেলাই কিবা কৰি বনাইছে মোৰ মাতো নহয় শেষৰ পিনে এইটো বনাইছে আৰু এইটো বনোৱাৰ এটা কাৰণেই হৈছে যেহেতু চিণ্ডিকেট সম্পৰ্কত মই এছেম্বলিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ আৰু মই বিতং আলোচনা গৈছে MLA বিলাকেও অংশগ্ৰহণ কৰিছে আৰু মই স্পষ্টভাৱে অসমৰ এই চিণ্ডিকেট ৰাজটো বন্ধ কৰাৰ দাবী উত্থাপন কৰি পেলাই চিণ্ডিকেটত কোনসকল মানুহ জড়িত যাৰ টেপ বুলি কৈছে সেই মানুহজনৰ নামো মই লৈছোঁ হৰখনেকি এইবিলাক হৰেণ মহন্তৰ নাম মহন্ত মই কৈছোঁ আৰু কয়লা চিণ্ডিকেটত কোনে কোনে জড়িত সেইটোও কৈছোঁ আৰু মই যেতিয়া এইটো বলিষ্ঠভাৱে উত্থাপন কৰিলোঁ মুখ্যমন্ত্ৰী উত্তৰ দিয়াৰ কথা 24-25ৰ ভিতৰত উত্তৰ দিব তাকে লৈ পেলাই এটা বিৰাট ভিতৰত জাগৰণ হৈছে যিসকল ইয়াতে যুক্ত হাজাৰ হাজাৰ কোটি টকা এটা পেৰেলেল ইকনমি চলোৱাৰ অভিযোগে মই উত্থাপন কৰিছোঁ এটা যে সমান্তৰাল এটা অৰ্থনীতি চলি আছে হাজাৰ হাজাৰ কোটি টকাৰ আমাৰ GST বাঢ়িছে GSDP কিন্তু আকৌ বহুত বেছি বাঢ়িলেহেঁতেন যদি এই চিণ্ডিকেট ৰাজটো নাথাকিলে চিণ্ডিকেট কিছু পৰিমাণে নিয়ন্ত্ৰিত হৈছে কিন্তু মহৰ চিণ্ডিকেট চলি আছে মুৰ্গীৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট কয়লাৰ চিণ্ডিকেট চুপাৰীৰ চিণ্ডিকেট 1 কিলো চুপাৰী 30 টকাকৈ আদায় কৰে এইসকল ব্যক্তিয়ে নহ'লে পুলিচৰ দ্বাৰা আকৌ গাড়ীবিলাক ৰখাই দিয়ে এই ধৰণৰ গোটেই কৰ্মকাণ্ড যিটো কৰিছে মই উন্মোচিত কৰি দিয়াৰ পিছত তেওঁলোক সাংঘাতিকভাৱে শংকিত হৈছে আৰু শংকিত হৈ পেলাই এই ঠিক যেতিয়া মুখ্যমন্ত্ৰী উত্তৰ দিব তাৰ আগে আগে এই বিষয়টো তেওঁলোকে আনিছে ময়ো চাই লওঁ এইটো কেনেকৈ তেওঁলোকে তৈয়াৰ কৰিছে আশ্ৰয়ত মই চাইবাৰ ক্ৰাইমলৈকে যাম মই মাত্ৰ মুখ্যমন্ত্ৰীৰ বক্তব্যটো জানিব বিচাৰিছোঁ তেওঁলোকৰ চৰকাৰৰ ষ্টেণ্ড কি আপুনি পোনে পোনে নস্যাৎ কৰিছে যে ভইচটো বা সেই যিটো অডিঅ' আছিলে তাত আপোনাৰ মাত নাছিলে কিন্তু যিগৰাকী মহন্ত উপাধিৰ ব্যক্তিৰ কথা উল্লেখ কৰিছে বা ইতিমধ্যে আপুনিও কৈছে গতিকে তেওঁ চিণ্ডিকেটত জড়িত থকা যিটো বিষয় সেয়া প্ৰকৃততে কিমান দূৰ মানে কেনেকুৱা যে তেওঁ চিণ্ডিকেটত জড়িত আছে বা কেনেকুৱা ধৰণৰ ব্যৱস্থা গভৰ্ণমেণ্টে চাব এই বিষয়টো মই উত্থাপন কৰিছোঁ এছেম্বলিত কোন আছিল কোন নাছিল উত্থাপন কৰিছোঁ মোৰ বক্তব্যত দীঘলীয়াভাৱে মই উত্থাপন কৰিছোঁ চুপাৰী চিণ্ডিকেটৰ কথা কয়লা চিণ্ডিকেটৰ কথা এইটো গভৰ্ণমেণ্টে ব্যাখ্যা দিয়ক বা গভৰ্ণমেণ্টে তেওঁলোকৰ বক্তব্য তুলি ধৰক এই চিণ্ডিকেট চলিছে নে নাই কি ষ্টেপ লয় এইটো নিশ্চিতভাৱে অসমৰ জনসাধাৰণে জনা দৰকাৰ আৰু মই যদি পইচা বিচাৰিলোঁহেঁতেন এইটো পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ সময়ৰ কথা কৈছে তেতিয়াহ'লে মই এই চিণ্ডিকেটৰ প্ৰস্তাৱটো নানিলোঁহেঁতেন মইতো চিণ্ডিকেটৰ প্ৰস্তাৱটো আনিছোঁ তেওঁলোকৰ লগত যদি মোৰ মানিটাৰী লেনদেন থাকিলেহেঁতেন বা মই দাবী কৰিলোঁহেঁতেন তেতিয়াহ'লেতো মই নানিলোঁহেঁতেন মইতো আনিছোঁ এই ঘটনাইটো প্ৰমাণ কৰে যে মই চিণ্ডিকেটৰ এই মানুহবিলাকৰ লগত কোনো মোৰ ব্যক্তিগত সম্পৰ্ক নাই তেওঁলোকৰ লগত তেওঁলোকৰ ফোন নম্বৰো মোৰ নাই মোৰ জনা শুনাও নাই তেওঁলোকে মোক জানিব পাৰে বিধায়ক হিচাপে কিন্তু মোৰ জনা শুনা নাই ধন্যবাদ জনাইছোঁ ইতিমধ্যে কৈছোঁ যে এটা অডিঅ' ভাইৰেল হৈছিল বিধায়ক মনোৰঞ্জন তালুকদাৰে এগৰাকী ব্যক্তিৰ পৰা পইচা দাবী কৰাৰ কথা উল্লেখ কৰিছে কিন্তু ইতিমধ্যে তেওঁ কথা পোনে পোনে নস্যাৎ কৰিছে যে কোনো কাৰণত সেই ভইচ বা যিটো অডিঅ' তেওঁলোক ভাইৰেল হোৱা বুলি ইতিমধ্যে ভাইৰেল হৈছে সেই অডিঅ'টোত নিজৰ ভইচ নহয় বুলি এই মুহূৰ্তত উল্লেখ কৰিছে